স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত। ফ্ৰেণ্ডছ, যদি আপোনাৰ আগৰ পৰা NSDL বা UTI পান কাৰ্ড চেণ্টাৰ আছিলে আৰু যদি আপুনি পুলিচ ভেৰিফিকেশ্যন আপলোড নকৰাৰ কাৰণে বা বাৰবাৰ এটা ইমেইল ব্যৱহাৰ কৰাৰ কাৰণে বা বাৰবাৰ অবজেকশ্যন হোৱাৰ কাৰণে যদি আপোনাৰ আইডিটো বন্ধ হৈ গৈছে, তেতিয়াহ'লে আজিৰ এইটো ভিডিঅ' কেৱল আপোনাৰ বাবে। আৰু যদি আপুনি এজন আমাৰ চেনেলৰ নতুন ছাবস্ক্ৰাইবাৰ হয় আৰু আপুনি যদি ঘৰতে বহি বেলেগৰ পান কাৰ্ড এপ্লাই আৰু বেলেগৰ পান কাৰ্ড কাৰেকশ্যন কৰি দি টকা উপাৰ্জন কৰিব বিচাৰে, আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব পাৰে। কাৰণ আজিৰ এইটো ভিডিঅ'ত মই আপোনাক দেখুৱাম মাত্ৰ আপুনি 49 টকা আৰু 99 টকা খৰচ কৰি আপুনি কেনেকৈ এটা পান কাৰ্ড চেণ্টাৰ আইডি ল'ব পাৰিব NSDL আৰু UTI 2.0। ইয়াত আপুনি আনলিমিটেড পান কাৰ্ড এপ্লাই আৰু পান কাৰ্ড কাৰেকশ্যনৰ কাম কৰিব পাৰিব। কোনো ধৰণৰ ডকুমেণ্ট আপলোড নকৰিও আপুনি পান কাৰ্ড এপ্লাই কৰিব পাৰিব। যিসকলৰ আধাৰ কাৰ্ড নাই তেখেতসকলৰ উইদাউট আধাৰ কাৰ্ড আপুনি ইয়াত পান কাৰ্ড এপ্লাই কৰিব পাৰিব। গোটেইকেইটা অপশ্যন আছে। 24 আৱাৰ্ছ আপুনি অনলাইন ৱালেট লোড কৰি আপুনি কাম কৰিব পাৰিব। ইয়াত কোনো ইনচাফিচিয়েণ্ট বেলেঞ্চৰ কোনো প্ৰব্লেম নাহে। তো যদি আপুনি ইণ্টাৰেষ্টেড হয়, আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ আপুনি কেনেকৈ আইডি ৰেজিষ্ট্ৰেশ্যন কৰিব। ভিডিঅ'টো সম্পূৰ্ণ নচোৱাকৈ আপুনি আইডি পাছৱৰ্ড নল'ব, নহ'লে আকৌ আপুনি কাম কৰিব নোৱাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। মই আপোনাক প্ৰচেছটো দেখুৱাই দিয়াৰ পাছত মই দেখুৱাই দিয়া প্ৰচেছটোৰে আপুনি পে'মেণ্ট কৰি আপুনি আইডিটো ল'ব পাৰিব। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। তো আপুনি প্ৰথমে আপোনাৰ মোবাইলত বা কম্পিউটাৰত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি আপুনি চাৰ্চ বাৰত টাইপ কৰিব anpanservice.com লিখি। চাৰ্চ কৰাৰ পাছত একেবাৰে ওপৰত যিটো লিংক আহিব, আপুনি এইটো লিংকত ক্লিক কৰিলে এইটো ৱেবছাইট অ'পেন হৈ যাব। আৰু ইয়াৰ লিংকো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। এইটো লিংকত ক্লিক কৰাৰ পাছত এই পেজটো এনেকৈ অ'পেন হ'ব। ইয়াত আপুনি নটিফিকেশ্যনো শুনিব পাৰিব। আপুনি এবাৰ ৰেজিষ্টাৰ বটনত ক্লিক কৰি আকৌ আপুনি হোমত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অট'মেটিক প্লে হৈ যাব যে ইয়াৰ ছাৰ্ভিচ কি আছে, কি সুবিধা আপুনি লাভ কৰিব। তো আপুনি ৰেজিষ্টাৰ কৰাৰ বাবে ৰেজিষ্টাৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এই পেজটো এনেকৈ অ'পেন হ'ব। ইয়াত আপুনি আপোনাৰ নাম, ইমেইল ID, মোবাইল নাম্বাৰ, পান কাৰ্ড নাম্বাৰ আপুনি শুদ্ধ এণ্টাৰ কৰিব। কাৰণ পান কাৰ্ড নাম্বাৰৰ শেষৰ নাম্বাৰ আৰু মোবাইল নাম্বাৰটোৰে আপোনাৰ একাউণ্টৰ ID ক্ৰিয়েট হ'ব। গোটেই ডিটেইলছখিনি আপুনি শুদ্ধ এণ্টাৰ কৰিব। আৰু ইয়াৰ পৰা আপুনি ৰিটেইলাৰ, ডিষ্ট্ৰিবিউটাৰ, ছুপাৰ ডিষ্ট্ৰিবিউটাৰ যি মন যায় আপুনি চিলেক্ট কৰিব। মই আপোনাক ৰিটেইলাৰ কৰি দেখাই আছোঁ। ইয়াত মই ৰিটেইলাৰত চিলেক্ট কৰিছোঁ আৰু মই পে' এণ্ড ৰেজিষ্টাৰত ক্লিক কৰিছোঁ। পে' এণ্ড ৰেজিষ্টাৰত ক্লিক কৰাৰ পাছত অলপ সময় ৱেইট কৰিব লাগিব। এইটো নটিফিকেশ্যন আহিব যে আপোনাৰ আইডি পাছৱৰ্ড আপোনাৰ হোৱাটছআপত চেণ্ড কৰা হৈ গৈছে। এয়া চাওক, এনেকৈ হোৱাটছআপত আপোনাৰ আইডি পাছৱৰ্ড আহি যাব। ৰিডাইৰেক্ট কৰিব আপোনাৰ আইডি এক্টিভ কৰা পেজলৈ। ইয়াত আপুনি পেনত ক্লিক কৰিব। পে'মেণ্টত ক্লিক কৰাৰ পাছত এই এনেকৈ অলপ সময় ৱেইট কৰিব লাগিব। এনেকৈ QR ক'ড অ'পেন হ'ব। QR ক'ডত পে'মেণ্টৰ নাম চেঞ্জ হ'ব পাৰে মাজে মাজে, এইটো আপডেট হৈ থাকিব। তো আপুনি চিন্তা নকৰিব। যদি আপুনি ৱেবছাইটৰ মাধ্যমে আপুনি পে'মেণ্টৰ পেজলৈ যায়, আপুনি নিঃসন্দেহে আপুনি পে'মেণ্ট কৰিব পাৰে। এই QR ক'ডটো আপুনি যদি আপোনাৰ গুগল পে' আছে, আপুনি ডাইৰেক্ট গুগল পে'ত শ্বেয়াৰ কৰিব পাৰে। ইয়াত আপুনি ক্লিক কৰি ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপুনি ডাইৰেক্ট গুগল পে' শ্বেয়াৰ কৰি আপুনি পে'মেণ্ট কৰিব পাৰে। আৰু যদি আপোনাৰ গুগল পে' নাই, তেতিয়াহ'লে আপুনি QR ক'ডটো আপুনি স্কেন কৰিব বেলেগ মোবাইলৰ পৰা, নতুবা আপুনি স্ক্ৰীনশ্বট কৰি আপোনাৰ ফোনপে', গুগল পে', পে'টিএম যি এপছ আছে সেইটো এপত আপুনি আপলোড কৰি পে'মেণ্ট কৰিব। মনত ৰাখিব, আপুনি পেজটো আপুনি ৰিফ্ৰেছ নকৰিব, বেক নকৰিব। পে'মেণ্ট কৰাৰ পাছত আপুনি আকৌ এনেকৈ হোম পেজলৈ আহিব, মেইন পেজলৈ আহিব। অহাৰ পাছত অলপ সময় ৱেইট কৰিব। কৰাৰ পাছত চাব এনেকৈ যে আপোনাৰ একাউণ্টটো এক্টিভেশ্যন ছাকচেছফুলি হৈ গৈছে। তো এতিয়াও আপোনাৰ NSDL ID এক্টিভ হোৱা নাই। এতিয়া জাষ্ট আপোনাৰ একাউণ্টটো এক্টিভ হৈছে। NSDL ID এক্টিভ কৰাৰ বাবে আপুনি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ৱালেট এড কৰি আপুনি NSDL এক্টিভেশ্যন কৰিব পাৰে। তো পান কাৰ্ড কেনেকৈ এপ্লাই কৰিব লাগে, কেনেকৈ কাৰেকশ্যন কৰিব লাগে, এইটো ৱেবছাইটত নতুন প্ৰচেছত আৰু UTI 2.0 3-4 দিনত লাইভ হৈ যাব। ইয়াত আপুনি আনলিমিটেড তাতো কাম কৰিব পাৰিব। আৰু এতিয়া আপুনি NSDL ছাৰ্ভিচ ইউজ কৰিব পাৰে। ৰিচাৰ্জৰ সুবিধাও লাইভ হৈ যাব। এসপ্তাহমান ৱেইট কৰিব লাগিব। আৰু বৰ্তমান কেৱল আপুনি NSDLৰ ছাৰ্ভিচ ইউজ কৰিব পাৰিব এইটো ৱেবছাইটত।